নিমপাত চাউলৰ গুড়ি আৰু আনফালে লৈছোঁ মই আলু এটা ৰুকি লৈছোঁ ৰুকনি সহায়েৰে আৰু লৈছোঁ অলপ হালধি। এনেধৰণে আজি মই এটা চাবোনৰ ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াবলৈ আহিছোঁ। তাকে চাই যাওক সকলোৱে। আৰু লগতে লাগিব আমাক চাবোনৰ যিটো মেইন বস্তু হৈছে এইটো হৈছে চ'প পেষ্ট। এইটো অৰ্ডাৰ দি কিনিবলৈ পায়, আপোনালোকে অৰ্ডাৰ দি কিনি ল'ব পাৰিব। মই এটা গামলাত সৰু গামলা এটা এনেধৰণে উঠাই দিছোঁ। চ'প পেষ্টখিনি প্ৰথমতে সৰু সৰু টুকুৰা কৰি বইল কৰি ল'ব লাগিব। গলি যোৱালৈকে আমি ৰ'ব লাগিব চ'প পেষ্টখিনি। চাই যাওক ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, তেতিয়াহে মই আগবাঢ়ি যোৱাত সহায় হ'ব। এয়া চ'প পেষ্টখিনি অলপ অলপ গলিবলৈ আৰম্ভ কৰিলে, আনহাতে মই এইখিনি বস্তুখিনি মিক্সাৰত দি গুড়ি কৰি এইফালে এখন নেটৰ সহায়ত এনেধৰণে চাকি ল'লোঁ। চাকি ইয়াৰ ৰসখিনি উলিয়াই ল'ম। এয়া ৰসখিনি ওলাবলৈ আৰম্ভ কৰিলে, এই মাজতে ফাটি হৈ গ'ল, দেখিছেই নহয়। যেনে তেনে ৰসখিনি উলিয়ালোঁ আৰু তাৰপিছতে আনফালে এয়া চ'প পেষ্টখিনি গলি গ'ল আৰু ইয়াতে মই দিম 2টা ই ভিটামিন কেপচুল। এয়া প্ৰথমতে এটা দিলোঁ, তাৰপিছত আৰু এটা দিলোঁ। মই যিমান কেইপিচ চাবোন বনাব লৈছোঁ সিমানত মানে 2টা ই ভিটামিন কেপচুলে যথেষ্ট, সেইকাৰণে মই 2টাই ব্যৱহাৰ কৰিছোঁ ইয়াতে। এয়া চ'প পেষ্টখিনি গলি গ'ল আৰু ইয়াৰ গলি যোৱাৰ লগে লগে মই ইয়াত এতিয়া এড কৰি দিছোঁ অথনি যিখিনি ৰসখিনি মই মিক্সাৰ সহায়ত আৰু নেটৰ সহায়ত চেকি থৈছিলোঁ সেইখিনি ৰসখিনি ইয়াতে এড কৰি দিছোঁ। এড কৰি অলপমান দেৰি লৰাব লাগিব। লৰোৱাৰ পিছতে আমাৰ চাবোন পিচ ৰেডি হৈ যাব আৰু চাই যাওক দেই সকলোৱে। এইফালে ৰেডি হৈ গ'ল আৰু লগে লগে মই এটা ছিলিকন যিটো চাবোন তৈয়াৰ হৈ যায় সেই পিছতে এনেধৰণে বাকি দিছোঁ। বাকী অলপমান দেৰি পিছত আধা ঘণ্টামান ৰখিব লাগিব। ৰখাৰ পিছতে আমাৰ চাবোন একেবাৰে ৰেডি হৈ যাব। আৰু আপোনালোকক মই ফাইনেল লুকটো দেখুৱাই আছোঁ দেই, চাই যাওক সকলোৱে। বাকি দিলোঁ, বাকি অলপমান দেৰি এনেধৰণে থ'লোঁ। থোৱাৰ পিছতে থৈ দিব লাগিব আধা ঘণ্টামান। ইফালে ল'ৰাই উৎপাত কৰি আছে দেই, মন নিদিব তাৰ কথালৈ। কি বকি থৈ গ'ল সিহে জানিব আৰু। এয়া আমাৰ চাবোন এতিয়া ৰেডি হৈ গ'ল আৰু মই আপোনালোকক উলিয়াই দেখুৱাব লৈছোঁ। ইমান যে ধুনীয়া হৈছে দেখিছেনে বাৰু। আৰু এইপিচ চাবোন মুখত ঘঁহাৰ লগে লগে মুখৰ উজ্জ্বলতাটো বাঢ়িব। যিখিনি ইয়াত দি থোৱা আছে কোনো মই কেমিকেল ইউজ কৰা নাইকিয়া, সকলোখিনি ঘৰুৱা পদ্ধতিৰে বনোৱা চাবোন। যদি কাৰোবাক লাগে বুলি ভাবে তেতিয়াহ'লে মোৰ স্ক্ৰীণতে নাম্বাৰটো আহি আছে, আপোনালোকে প্লিজ কণ্টেক্ট কৰিব মোৰ লগত। এয়া এতিয়া সকলোৱে কয় যে ঘৰত বনোৱা চাবোনৰ ফেন নোলায়, সেয়েহে মই আপোনালোকৰ আগলৈ আজি এয়া দেখিছে নহয় গামলা এটাত পানী লৈছোঁ আৰু এপিচ চাবোন লৈছোঁ আৰু এয়া এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ কেনেধৰণে চাবোনৰ পৰা ফেন ওলায়। এয়া দেখিছেই নহয় ঘৰতে বনোৱা চাবোন আৰু ইমান ধুনীয়াকৈ ফেন ওলাইছে। মই বাৰু গোন্ধটো এড কৰা নাইকিয়া, যদি কোনোবাই গোন্ধ বিচাৰে তেতিয়াহ'লে এড কৰি দিব পাৰোঁ। এয়া দেখিছেই নহয় এতিয়া কিমান ধুনীয়াকৈ ফেন উঠালে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু সোনকালে বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ, ধন্যবাদ।